প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, প্লেটত মই ধুনীয়াকৈ সজাই থৈছোঁ। দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে? দেখিবলৈ যিমান ধুনীয়া, খাবলৈও বহুত সোৱাদ লগা হয় আৰু একেবাৰে কম বস্তুৰে, আমাৰ পাকঘৰত থকা বস্তুৰে অতি সহজেই বনাব পাৰি। আৰু মোৰ সন্ধিয়া চাহ খাবৰ সময়ত কি বনাওঁ লাগি থাকে, ভাবিলোঁ আজি মই বন্ধাকবি আছিল আৰু বন্ধাকবিৰে এটা ধুনীয়া মই স্নেক্স বনাই দিলোঁ। এইটো চাওকচোন, আৰু এইটো খাবলৈ বহুত সোৱাদ লগা আৰু আপোনালোকে ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব, আলহী আহিলেও দিব পাৰিব আৰু সন্ধিয়া চাহ কাপৰ লগত বা অকণমান সৰু সুৰা ভোক লাগিলেও এইটো বনাই খাব পাৰিব। একদম কম সময়তে ফটাফট তৈয়াৰী হয় আৰু খাবলৈ বহুত সোৱাদ লগা। এটা মই ভাঙি দেখাওঁ, একদম মচমচীয়া হয়। এয়া চাওকচোন, বহুত টেষ্টি, খাবলৈ মানে বহুতেই সোৱাদ লগা। এয়া দেখিছেনে, একেবাৰে ওপৰখন মচমচীয়া আৰু ভিতৰখন একেবাৰে কোমল। আৰু এই স্নেক্সটো মইনো কেনেধৰণে বনালোঁ আপোনালোকক এতিয়া দেখুৱাম মই। আহকচোন মোৰ ভিডিঅ'ৰ মাজলৈ মই আপোনালোকক লৈ যাওঁ। ৰেচিপিটো বনাবৰ কাৰণে মই এয়া এটা বন্ধাকবি লৈছোঁ আৰু এটা বিলাহী লৈছোঁ আৰু এটা পিঁয়াজ লৈছোঁ আৰু এটা জলকীয়া লৈছোঁ। এতিয়া মই আপোনালোকৰ আগত বন্ধাকবিটো কাটি দেখুৱাম। বন্ধাকবিটো কাটিবৰ সময়ত অকণমান ধ্যান দি কাটিব লাগিব। মানে কথাটো কি, আমি পিছৰখিনি নলওঁ। পিছৰখিনি এইকাৰণে নলওঁ, এইখিনি বহুত ডাঠ হয়, সেইকাৰণে এই বস্তুখিনি আমি নলওঁ। ইয়াৰ আগৰ ছাইডখিনিহে আমি ল'ম। সেইকাৰণে আগৰখিনি অলপমান মই এয়া কাটি লৈছোঁ। মই কমকৈ বনাম, সেইকাৰণে কমকৈ লৈছোঁ। আৰু বেছিকৈ বনালে আপোনালোকে এই বন্ধাকবিৰ পৰিমাণটো বেছি কৰিব লাগিব। আৰু এইখিনি একদম মিহি মিহিকৈ কাটিব লাগিব, একেবাৰে মিহি মিহিকৈ। যিমান মিহিকৈ কাটিব পাৰে সিমানেই ভাল। দেখিছেনে, মই এনেদৰে একদম মিহি মিহিকৈ কাটি ল'ম। এতিয়া এয়া মোৰ দীঘলীয়াকৈ কাটি হৈ গ'ল। এতিয়া আকৌ এইখিনি মই এনেদৰে আকৌ সৰু সৰুকৈ একেবাৰে কাটি লৈছোঁ। আপোনালোকে চপাৰতো কাটিব পাৰে, কিন্তু পিহনাত পিহিব নালাগে। পিহনাত পিহিলে একেবাৰে পানী হৈ যাব, সেইকাৰণে পিহনাত পিহিব নালাগে, চপাৰত কৰিলেও ভাল হ'ব। এয়া দেখিছেনে, তথাপিতো মই ধুনীয়াকৈ একদম এয়া ভালকৈ কাটি লৈছোঁ। বন্ধাকবিখিনি মই এটা বাতিত ভৰাই ল'ম। এয়া দেখিছেনে, আৰু ইয়াতে এতিয়া মই অকণমান নিমখ দি দিম। এয়া নিমখ দি মিলাই দিছোঁ। আৰু এতিয়া ইয়াতে মই গৰম পানী দি দিম। এয়া একদম উতলাই লৈছোঁ গৰম পানীখিনি আৰু লৰাই দিছোঁ। বন্ধাকবিৰ ভাজিয়ে বনাওঁ লাগে, বন্ধাকবিৰ যিকোনো বস্তু বনালে মই এনেদৰে গৰম পানীত নিমখ অকণমান দি অলপ দেৰি তিয়াই থওঁ। তেতিয়া কি হয়, ইয়াত থকা বীজাণুবোৰ নাইকিয়া হৈ যায়। আৰু কেতিয়াবা বন্ধাকবি খালে পেলু হয় বুলিও কয়। মই সেই কথাটো শুনি মোৰ বহুত ভয় লাগে, সেইকাৰণে বন্ধাকবি বনালেই মই এনেকৈ গৰম পানী আৰু নিমখ দি অকণমান দেৰি তিয়াই থৈ দিম। আৰু এটা কথা, এনেদৰে কৰিলে আমাৰ বন্ধাকবিখিনিও অকণমান কোমল হৈ যাব। আমাৰ দুটা মানে ভাল হ'ব, যে এটা বীজাণু বা পেলুৰ ভয় নাথাকিব বন্ধাকবিখিনিত, আৰু অকণমান কোমল বা অকণমান সিজি যাব। এইখিনি মই এতিয়া কিনাৰতে থৈ দিছোঁ। আৰু বাকী আমাৰ পিঁয়াজ আৰু বিলাহীটো আমি এতিয়া ধুনীয়াকৈ একেবাৰে সৰু সৰুকৈ কাটি ল'ম। বিলাহীখিনিৰ মই গুটিবোৰ পেলাই দিলোঁ আৰু এইবোৰ দেখিছেনে, একদম সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। আৰু পিঁয়াজো ঠিক সেইদৰে মই একেবাৰে সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। কিন্তু মই পিঁয়াজো দীঘলীয়াকৈ কটা নাই আৰু বিলাহীও দীঘলীয়াকৈ কটা নাই। এনেদৰে সৰু সৰুকৈ কাটি ল'ব। আৰু জলকীয়া নিজৰ মতে দিব। মই অকণমান কম জলকীয়া খাওঁ, সেইকাৰণে মই অকণমান জলকীয়া দিছোঁ। আৰু এইখিনি এতিয়া কিনাৰত থৈ আমি পানীত থৈ দিয়া এয়া বন্ধাকবিখিনিৰ পৰা মই পানীখিনি পেলাই দিলোঁ। আৰু এতিয়া এইখিনি মই এটা বাতিত, ডাঙৰ বাতি এটা লৈছোঁ। তাতে এইখিনি মই একদম এনেকৈ হাতেৰে চেপি, যাতে পানী নাথাকে ইয়াত, এয়া এনেদৰে লৈ ল'ম গোটেইখিনি। বন্ধাকবিখিনিৰ পৰা মই পানী একেবাৰে নিগৰাই ল'লোঁ। আৰু এতিয়া আমি কাটি থোৱা বিলাহী, পিঁয়াজ এইখিনিও মই ইয়াতে দি দিছোঁ। এয়া দেখিছেনে, এয়া। আৰু এতিয়া আমি সোৱাদ অনুসৰি ইয়াত নিমখ দিব লাগিব। এয়া নিমখ দিছোঁ। আৰু এই গোটেই বস্তুখিনি মই এতিয়া হাতেৰে অকণমান মোহাৰি ল'ম। খুব ভাল ধৰণেৰে মোহাৰি ল'ব লাগিব, যাতে পিঁয়াজবোৰ অকণমান কোমল হৈ যায়, বিলাহীও কোমল হৈ যায়। আৰু যিমান ভালদৰে আমি হাতেৰে মোহাৰি ল'ম, সিমানেই আমাৰ ভাল হ'ব।
এতিয়া ইয়াতে মিলাই দিম এয়া জিৰা, একেবাৰে অকণমান, আধা চামুচো নহয়, আৰু অকণমান এয়া জালুকৰ গুড়ি, এয়াও একেবাৰে অকণমান, আৰু ধনিয়া দিব লাগিছিলে, ধনিয়া মোৰ নাই, সেয়া এয়া কচুৰি মেথি হয়, অকণমান মই দি দিছোঁ। আৰু ইয়াতে এতিয়া মই দিম ৰিফাইন তেল অকণমান, প্ৰায় এচামুচ বা দুচামুচমান হ'ব, এয়া তেল দি দিছোঁ দেই। আৰু এতিয়া আমি এইখিনি চব হাতেৰেই কৰিব লাগিব, হাতেৰে কৰিলেহে বেছি ভাল হয়। আকৌ এবাৰ ভালকৈ মই তেলৰ সৈতে মিলাই দিলোঁ, এয়া দেখিছেনে। আৰু এতিয়া আমি ইয়াত এয়া মই লৈছোঁ ময়দা, আটাৰেও বনাব পাৰি, ময়দাৰে বনালে বেছি সোৱাদ লগা হয়, কেতিয়াবা ময়দাও খাবলৈ মন যায়, নহয় জানো বাৰু। সেইকাৰণে মই এয়া ময়দা দিছোঁ, এয়া দেখিছেনে। এতিয়া মই অলপ অলপকৈ ময়দা দি এইখিনি মই ভাল ধৰণেৰে আটাৰ ডো এটা বনাই ল'ম, আৰু লাগিব আমাক অলপ দিবলৈ। যিমান পাৰোঁ আমি পানী নিদিয়াকৈ এইখিনি ধুনীয়াকৈ আমি মঠি ল'ম। খুব ভালদৰে মই মিশ্ৰণখিনি মঠি ল'লোঁ, এয়া দেখিছেনে, অকণমান টানকৈ মঠিব লাগিব। আৰু এইখিনি মই এতিয়া ইয়াত লৈ লৈছোঁ। আৰু এইখিনি কি হ'ল, মোৰ এটা ভুল হ'ল, মানে মই পিঁয়াজ বেছি দি দিলোঁ, ইমান বেছিকৈ দিব নালাগিছিলে পিঁয়াজখিনি, বেলিবলৈ দিগদাৰী হ'ব। মোৰ সৰু পিঁয়াজ নাছিলেই, ডাঙৰ পিঁয়াজ আছিলে, মই আধা দিব লাগিছিলে, কিন্তু গোটেইটো দি দিলোঁ। পিঁয়াজ দিলেতো খাবলৈ ভাল হয়, কিন্তু বেলিবলৈ অকণমান দিগদাৰী হ'ব। একো নাই বাৰু, এতিয়া দিলোঁ যেতিয়া আৰু বেলিবতো লাগিবই, নহয় জানো বাৰু। কিন্তু খাবলৈ আকৌ ভাল হয় দেই, খাবলৈ পিঁয়াজ সৰহকৈ দিলে খাবলৈ খুব ভাল হয়, বেলিবলৈও দিগদাৰী নহয়। কি কথাত দিগদাৰী হয় মই আপোনালোকক দেখুৱাই থাকিম দেই। এয়া দেখিছেনে, মই ধুনীয়াকৈ বেলি লৈছোঁ। আৰু এই ৰুটিটো বেলোতে বেছি পাতল কৰিব নালাগে। এয়া মোৰ হৈ গ'ল, আৰু আপোনালোকক দেখুৱাইছোঁ, এয়া চাওকচোন, বেছি পাতল কৰা নাই, এয়া ডাঠকৈ, মানে আমি যেনেধৰণে ৰুটি বনাওঁ তাতকৈ অলপ ডাঠকৈ বেলি ল'লোঁ। বেছি গোল নহ'লেও হ'ব, যেনেকৈ বেলে আৰু। এতিয়া আমি এটা গিলাচ লৈছোঁ, এয়া গিলাচৰ সহায়ত ধুনীয়াকৈ আমি এনেদৰে গোল গোলকৈ কাটি ল'ম। গিলাচেৰে কাটিলে কি হ'ব, আটাইকেইটা ধুনীয়া সমান হ'ব, আৰু তেতিয়া মানে বনায়ো ভাল লাগিব আৰু দেখিও ভাল লাগিব। মই যে কৈছোঁ পিঁয়াজ অকণমান বেছি হ'ল, সেইকাৰণে এয়া চব অকণমান লাগি লাগি ধৰিছে, একো নাই, এয়া ধুনীয়াকৈ এৰাই আহিছে। আৰু এই থাকি যোৱাবোৰো আকৌ মই বেলি ল'ম বাৰু পিছত, সেইবোৰো একো দিগদাৰী নহয়। এয়া দেখিছেনে, এইটো এনেদৰে মই এতিয়া বাকীখিনিও ধুনীয়াকৈ পুৰিৰ দৰে এয়া বনাই ল'ম। এয়া দেখিছেনে, আৰু কিমান ডাঠ হৈছে আপোনালোকক দেখুৱাই দিছোঁ। এয়া মই গোটেইখিনি ধুনীয়াকৈ বেলি ল'লোঁ। আৰু এনেকৈ যদি অকণমান অকণমান ওলাই থকা দেখে, এনেকৈ হাতেৰে অকণমান এনেদৰে হেঁচি দিলে ধুনীয়াকৈ বন্ধাকবিখিনি বা যিয়ে ওলাই নাথাকক ধুনীয়াকৈ সোমাই যাব। এয়া দেখিছেনে, এয়া ডাঠ। এতিয়া আমি এইখিনি ভাজিব লাগিব। গেছত মই কেৰাহী এখন পাতি দি এয়া তেল দি থলোঁ, আৰু তেলখিনি গৰম হৈ আছে। মই এটা অকণমানি দি চাইছোঁ তেলখিনি আমাৰ কিমান গৰম হৈ আছে। এয়া দেখিছেনে, ধুনীয়াকৈ তেলখিনি গৰম হৈ আছে, আৰু এইটো ওপৰলৈ উঠি আহিছে। ইমানেই আমাৰ তেল গৰম হ'ব লাগিব। এয়া এটা লৈছোঁ, ধুনীয়াকৈ তেলত দি দিছোঁ, এয়া দেখিছেনে। গেছৰ ফ্লেমটো ল' কৰিয়ে ভাজিব লাগিব, মানে ল' মিডিয়াম কৰিয়ে ভাজিব লাগিব। যদি হাই ফ্লেমত ভাজোঁ তেতিয়া এইটো জ্বলি যাব আৰু ভিতৰখন নিসিজিব। সেইকাৰণে আমি খুব সাৱধানতাৰে ল' মিডিয়ামতে ভাজিব লাগিব। এয়া আমাৰ এটা হ'বলৈ হৈছে, আৰু দেখিছেনে, দুইটা ছাইড ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম, তেতিয়াহে আমাৰ সিজিব ভিতৰখন। এয়া এইটো হৈ গৈছে, মই আপোনালোকক দেখুৱাইছোঁ ওচৰৰ পৰা। এয়া চাওকচোন, একদম ধুনীয়া কালাৰ উঠিছে, কিমান ধুনীয়াকৈ হৈছে দেখিছেনে। আৰু এতিয়া মই বাকীবোৰো দি যাম। এইবাৰ মই 3টা দি দিছোঁ একেলগতে, আৰু গেছৰ ফ্লেমটো ল' কৰি থৈছোঁ দেই। হাই ফ্লেমত ভাজিলে কিন্তু বেয়া হ'ব, জ্বলি যাব। এতিয়া আগৰটোৰ দৰে মই এনেদৰে ভাজি যাম। প্ৰথমতে হাতা নলগাওঁ, কাৰণ ভাগি যাব। আৰু ল' ফ্লেমত থৈছোঁ, অকণমান দেৰি লাগিবই, লাহে লাহে সিজিব, তেতিয়া ভিতৰলৈকে সিজিব, একদম মচমচীয়া ধুনীয়া হ'ব।
এয়া দেখিছেনে আমাৰ এইখিনিও ধুনীয়াকৈ ভাজি হৈ গৈছে আৰু মই এতিয়া তেলৰ পৰা এয়া উঠাই লৈছোঁ এয়া মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আৰু সঁচাই খাবলৈ বহুত ভাল লাগে এনেদৰে বনালে খাবলৈ খালি অকমান সাৱধানতাৰে বনাব লাগিব লো ফ্লেমত নতুবা হাই ফ্লেমত বনালে জ্বলি যাব আৰু আপোনালোকে বাৰু এনেদৰে বনাই খাইছেনে যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাব পাৰে বহুত ভাল লাগিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ